মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক আন এটা পেছেজ লৈ আহিছোঁ। সেই পেছেজটোৰ কুৱেশ্যন আনচাৰখিনি কিদৰে সলভ কৰিব লাগে মই তোমালোকক দেখাই দি আছোঁ। সেই পেছেজ তোমালোকক ইগন'ৰ নকৰিবা, কাৰণ এইবিলাক তোমালোকে চাই থাকিলে তোমালোকক যিকোনো নতুন এটা পেছেজ দিয়াৰ লগে লগে তোমালোকে তাক অনায়াসে সলভ কৰিবলৈ সক্ষম হ'বা। সেইকাৰণে মই ইয়াক পঢ়িছোঁ, পঢ়াৰ পিছত ইয়াত থকা কুৱেশ্যন আনচাৰখিনি সলভ কৰি দিছোঁ, তোমালোকে ভালদৰে চাবা। আচ্ছা, ইয়াত তোমালোকৰ টপিকটো কেনেকৈ আছে, এনেকা যে এজন অভিনেতাক তেওঁৰ কামৰ পৰা বাহিৰ কৰাৰ 3 মাহ হৈছে। এটা কাহিনী দিছে তোমালোকক। সেয়েহে বৰ্তমান তেওঁক এটা চাকৰিৰ অত্যন্ত প্ৰয়োজন হৈ পৰিছে আৰু তেওঁ চাকৰি বিচাৰি বিভিন্ন ঠাই ঘূৰি ফুৰা চাৰ্কাছ দল এটাৰ মেনেজাৰক লগ ধৰিলে। চাৰ্কাছ দলৰ মেনেজাৰজনে তেওঁৰ লগত কথা পাতি ক'লে, বাৰু ঠিক আছে, আমি তোমাক এটা চাকৰি দিম। আমাৰ প্ৰদৰ্শনীৰ বাবে আমাক 2টা গৰিলাৰ প্ৰয়োজন, কিন্তু বৰ্তমান আমাৰ হাতত মাত্ৰ এটাহে গৰিলা আছে, আনটো যোৱাকালি মৰি থাকিল। তুমি এই গৰিলাৰ ছালৰ বস্ত্ৰ পৰিধান কৰা আৰু মিছাকৈ গৰিলা হোৱাৰ ভাও জোৰা। তুমি মাথো এইদৰে গৰিলাৰ বেশত গোটেই দিনটো সজাত বন্দী হৈ বহি থাকিব লাগিব। মেনেজাৰৰ কথা মতে অভিনেতাজনে গৰিলাৰ ছালত বস্ত্ৰ পৰিধান কৰিলে আৰু সজাটোত সোমাই গ'ল। তেওঁ বৰ আনন্দ পালে, কিন্তু কিছু সময় পিছত তেওঁ দেখিলে যে সজাটোত আনটো গৰিলা সোমাই আহিছে। আনটো গৰিলাক দেখি তেওঁ বৰ ভয় লাগিল। সেয়েহে তেওঁ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে চিঞৰিবলৈ ধৰিলে, বচোৱা, 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 মোক এই সজাৰ পৰা এতিয়াও বাহিৰ কৰা। তাৰপিছত হ'ল কি, এইবাৰ আনটো গৰিলাই মাত লগালে, চুপ থাকা, চিঞৰাৰ প্ৰয়োজন নাই। তুমি ভাবিছিলা নেকি যে কাষৰ পৰা বাহিৰ হোৱা অভিনেতা একমাত্ৰ তুমিয়েই? কাষৰ পৰা বুলি কৈছিলোঁ নহয়, এইটো কাষৰ নহয়, কামৰ পৰা বাহিৰ হোৱা অভিনেতা মাত্ৰ তুমিয়েই। বৰ ইণ্টাৰেষ্টিং কাহিনী। আচ্ছা, এই কাহিনীটোৰ ওপৰত বেছ কৰি তোমালোকৰ ওপৰত আছে কেইটামান কুৱেশ্যন। সেই কুৱেশ্যন কেইটা তোমালোকক সলভ কৰিব লাগে। যি নহওক মই তোমালোকক সলভ কৰাই দিছোঁ। কুৱেশ্যন নম্বৰ 46টোত কি দিছে, অভিনেতাজন চাৰ্কাছ মেনেজাৰৰ ওচৰলৈ কিয় আহিছিল? আচ্ছা, 1 নম্বৰ অপশ্যন দি আছে, গৰিলাৰ দ্বাৰা অভিনয় কৰিবলৈ তেওঁ চাৰ্কাছত যোগদান কৰিব বিচাৰিছিল, অভিনেতাৰ চাকৰি কৰি ভাল পাইছিল, এটা চাকৰিৰ প্ৰয়োজন হৈছিল। এই 4 নম্বৰ অপশ্যনটো তোমালোকৰ ৰাইট অপশ্যন, কাৰণ তেখেতৰ অভিনেতাজনৰ চাকৰিৰ প্ৰয়োজন হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকে চাবা 47, মেনেজাৰজনে অভিনেতাৰ গৰিলাৰ অভিনয় চাকৰিটো দিছিল কাৰণ সেই সময়ত মাত্ৰ সেই কামটোহে আছিল। তেওঁক চাৰ্কাছৰ বাবে 2টা গৰিলা লাগিছিল, যদিও সেই সময়ত মাত্ৰ এটাহে আছিল। এইটো মেনেজাৰজনে গৰিলাৰ ছালৰ বস্ত্ৰ পৰিধান কৰিব নোৱাৰে। ওপৰৰ কাৰণ কেইটাৰ ভিতৰত কোনটো শুদ্ধ? আচ্ছা, ইয়াত তোমালোকক টুইষ্ট লগাই দিছে, কোনটা শুদ্ধ হ'ব। আচ্ছা, এতিয়া কথা হ'ল কি, তোমালোকে জানা যে সেই সময়ত মাত্ৰ সেই কামটোহে আছিল, ৰাইট? তাৰপিছত 2 নম্বৰ অপশ্যনটো তোমালোকৰ কি আছিল, তেওঁক চাৰ্কাছৰ বাবে 2টা গৰিলা লাগিছিল, যদিও সেই সময়ত মাত্ৰ এটাহে আছিল। তাৰমানে কথা হ'ল কি, আমাৰ 1 আৰু 2 দুয়োটাই ৰাইট। তোমালোকক কি কৈছে, ওপৰৰ কাৰণ কেইটাৰ ভিতৰত কোনটো শুদ্ধ? তেনেহ'লে তোমালোকক লিখিব লাগিব 1 নম্বৰটো, কাৰণ ইয়াত 1 আৰু 2 আছে, গতিকে এইটো হৈ গ'ল। নেক্সট কুৱেশ্যনটো তোমালোকৰ আছে এনেকা, মেনেজাৰজনে ভাবিলে যে গৰিলাৰ বেশত অভিনেতাজনেই উপযুক্ত হ'ব, কাৰণ তেওঁ এজন অভিনেতা আছিল, তেওঁ দেখাত গৰিলাৰ দৰে আছিল, তেওঁ গৰিলা হ'ব ভাল পাইছিল, তেওঁ গৰিলা হোৱাৰ প্ৰশিক্ষণ লৈছিল। কোনটো হ'ব? কাৰণ যিহেতু মানুহজন আছিল এজন এক্টৰ, অৰ্থাৎ অভিনেতা, গতিকে তেওঁ অভিনেতা আছিল, সেইটোৱে হ'ব তোমালোকৰ
ৰাইট অপশ্যন কাৰণ এজন অভিনেতা গৰিলা হওক বান্দৰ হওক কুকুৰ হওক সেইবিলাকৰো অভিনয় কৰিব পাৰে সেইকাৰণে এটা তোমালোকৰ ৰাইট অপশ্যন নেক্সট কোৱেশ্চন আছে তোমালোকৰ এনেকা অভিনেতাজনক গৰিলাৰ ছালৰ পোছাক পৰিধান কৰাৰ কাম দিয়াৰ লগতে আন কোনবিধ কাম দিয়া হৈছিল আচ্ছা সজাটোত দণ্ড কেইডাল লগোৱা গোটেই দিনটো সজাত বহি থকা তাৰপিছত তোমালোকৰ গৰিলাৰ দৰে জোৰকৈ চিঞৰা তাৰপিছত গৰিলাৰ ভাষা কোৱা ইয়াৰ ভিতৰত কোনটো ৰাইট হ'ব তোমালোকে নিশ্চয় গম পাইছা এইটো হ'ব আমাৰ অপশ্যন 2 ৰাইট গোটেই দিনটো সজাটোত বহি থকা এই কামটোই দিছে ফাইন সজাটোত সোমোৱাৰ আনটো গৰিলা দৰাচলতে কি আছিল এজন বহুৱা আছিল এটা প্ৰকৃত গৰিলা আছিল আন এজন অভিনেতা আছিল এজন ব্যায়ামবীৰ আছিল এটোৰ আনসাৰ কেনেকৈ দিবা এটোৰ আনসাৰ হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ 3 আন এজন অভিনেতা আছিল কিয়নো তোমালোকে চাইছা লাষ্ট সেন্টেন্সটো কি কৈছে লাষ্ট সেন্টেন্সটো ইয়াত আছে তোমালোকে তুমি ভাবিছা যে কামৰ পৰা বাহিৰ হোৱা অভিনেতা একমাত্ৰ তুমিয়েই তানে সেইজনো এজন অভিনেতা যাক কামৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ফাইন এতিয়া কথা হল কি এই আছিল তোমালোকৰ ইন্টাৰেষ্টিং প্যাসেজৰ দিয়া কোৱেশ্চন আৰু ইয়াৰ এনসাৰৰ সলিউশন গতিকে তোমালোক এইবিলাক ফলো আপ কৰিবা লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা লগতে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু এইখিনি ক'ব বিচাৰিছো তোমালোকক যদি কিবা ধৰণৰ টপিক কমপ্লিকেটেড লাগে তোমালোকে কমেন্টত জনাবা সেই টপিকটো মই বুটলি লৈ তাত থকা কোৱেশ্চন আনসাৰখিনি মই সলভ কৰি দিবলৈ চেষ্টা কৰিম বাৰু আনহাতে তোমালোকৰ কাৰণে লাষ্টত এটা মই কোৱেশ্চন ইয়াত দি দিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা নাম্বাৰ 1 এই কোৱেশ্চনটো দিছো তোমালোকক যে সার্কাসত গৰিলা কিয় ৰখা হয় সার্কাস পাৰ্টি যিমান বিলাক আছে পৃথিৱীত সবে কম বেছি গৰিলা ৰাখে কিয় ৰাখে অপশ্যন নম্বৰ 1 তোমালোকক দিয়া হৈছে যে সার্কাসত মানুহে গৰিলা চাবলৈ আহে এক নম্বৰ 2 নম্বৰ অপশ্যন যে সার্কাসত গৰিলাই বহু ধৰণৰ খেল দেখুৱায় নাম্বাৰ 3 অপশ্যন যে সৰু সৰু বদমাছ লৰা ছোৱালী বিলাকক ভয় খুৱাবৰ কাৰণে সার্কাস মেনেজাৰে গৰিলা ৰাখে নাম্বাৰ 4 গৰিলা খুব ধুনীয়া প্ৰাণী হোৱাৰ কাৰণে সৌন্দৰ্য বঢ়াবলৈ সার্কাসত ৰখা হয় গতিকে এই 4টা অপশ্যনৰ ভিতৰত তোমালোকৰ অপশ্যন কোনটো হ'ব তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ